নমস্কাৰ, আজি মই আপোনালোকক লৈ আহিছোঁ কলপচলাৰ ৰেচিপি। ইয়াত আছে কলপচলা অলপ, আলু দুটা, লগতে বুট আৰু ৰাজমাহ। এতিয়া মই এইখিনি কাটি ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক মই দেখাই আছোঁ। কলপচলাখিনি মই অলপ দীঘলকৈ কাটিছোঁ 6 জনৰ আকাৰত, আৰু আলুখিনিও ডাঙৰকৈ কাটিছোঁ। এতিয়া মই গোটেইখিনি ইয়াতে বুট, ৰাজমাহ আৰু কলপচলা, আলু গোটেইখিনি মই প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিম। এতিয়া মই এইটো গেছত উঠাই দিলোঁ। 3-4টা চিটি যোৱাৰ পিছত এইটো নমাই দিলে হ'ল। এইখিনি মোৰ বইল হৈ গ'ল। এতিয়া মই এইটো কেৰাহী গেছৰ ওপৰত উঠাই দিম। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত অলপ মই তেল দিম। তেল দি দিলোঁ। তাত মই পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, জিৰাৰ গুড়ি আৰু অলপ ৰেড চিলি পাউডাৰ একেলগে দি দিলোঁ। বিলাহী, এই গোটেইখিনি মই এতিয়া অলপ সময় ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। ইয়াত এতিয়া মই অলপ হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিম। তাৰপিছত আকৌ অলপ ভাজি লওঁ। এতিয়া আকৌ অলপমান মই লৰাই দিম। তাৰপিছত ইয়াতে মই যিখিনি প্ৰেছাৰ কুকাৰত বইল কৰি থৈ দিছিলোঁ কলপচলা, ৰাজমাহ, বুট, এই গোটেইখিনি ইয়াতে মই ঢালি দিম। এতিয়া গোটেইখিনি আকৌ লৰাই মিক্স কৰি কিনে 10 মিনিটমান সময়ৰ কাৰণে ঢাকোন মাৰি থৈ দিম। মোৰ এইখিনি হৈয়ে গ'ল। দেখাটো ধুনীয়া হৈছে আৰু এইটো খায়ো বহুত টেষ্টি লাগে। তো আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা হয় মোক জনাব। লগতে ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।